অৰ্থনীতিৰ অনলাইন ক্লাছলৈ সকলো ছাত্ৰ ছাত্ৰীক স্বাগতম জনাইছোঁ। আজি আমি নিউ ইকনমিক পলিচিৰ দ্বিতীয়টো পাৰ্ট আৰম্ভ কৰিব খুজিছোঁ। প্ৰথমতে আমি নিউ ইকনমিক পলিচি কি সেই সম্পৰ্কে আলোচনা কৰিছিলোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে ভিডিঅ'বোৰ চাই আছা তেওঁলোকে নিশ্চয় নিউ ইকনমিক পলিচি কিয় ভাৰতবৰ্ষই 1991 চনত গ্ৰহণ কৰিবলগীয়া হৈছিলে সেই সম্পৰ্কে তোমালোকে নিশ্চয় জানিছা। এতিয়া এই নিউ ইকনমিক পলিচিটোনো কি বা পলিচিটোৰ কাৰ্যকৰী কৰিবলৈ কি নীতি গ্ৰহণ কৰিছিলে ভাৰত চৰকাৰে সেই সম্পৰ্কে আজি আমি আলোচনা কৰিম। বিশেষকৈ আজি ক্লাছটোত আমি লিবাৰেলাইজেশ্যন কি আৰু লিবাৰেলাইজেশ্যনৰ পদ্ধতিবিলাক কি আমি সেইটো আলোচনা কৰিম। নেক্সট ক্লাছত আমি আলোচনা কৰিম প্ৰাইভেটাইজেশ্যন এণ্ড গ্ল'বেলাইজেশ্যন সম্পৰ্কত। ঠিক আছে, তেনে আমি চাওঁ প্ৰথম নিউ ইকনমিক পলিচি 1991 কি হৈছে নিউ ইকনমিক পলিচি আৰম্ভ হৈছিলে। এতিয়া এই নিউ ইকনমিক পলিচি মানে নতুন যি অৰ্থনৈতিক সংস্কাৰ সাধন কৰা হৈছিলে ভাৰতবৰ্ষত, সেই অৰ্থনৈতিক সংস্কাৰ সাধন কৰিবলৈ যাওঁতে ভাৰতীয় অৰ্থনীতিত কি কৰা হৈছিলে দুটা পলিচি গ্ৰহণ কৰা হৈছিলে। সেই পলিচি দুটা হ'ল ইকনমিক ষ্টেবিলাইজেশ্যন পলিচি এণ্ড ষ্ট্ৰাকচাৰেল চেঞ্জ পলিচি। অৰ্থাৎ ইকনমিক ষ্টেবিলাইজেশ্যন যিটো পলিচি হয় সেইটো হ'ল কি অৰ্থনীতিক সুস্থিৰতা প্ৰদান কৰাৰ নীতি। অৰ্থনীতিখনক কেনেকৈ সুস্থিৰতা প্ৰদান কৰিব সেই সম্পৰ্কে নীতি প্ৰস্তুত কৰা হৈছিল প্ৰথম অৱস্থাত। সেইটো হ'ল কি শ্বৰ্ট টাৰ্ম মানে হ্ৰস্বকালীন নীতি গ্ৰহণ কৰা হৈছিলে। আৰু নেক্সট আছিলে দীৰ্ঘকালীন নীতি, এইটো যিটো ষ্ট্ৰাকচাৰেল চেঞ্জ পলিচি বুলি কোৱা হৈছে। মানে এইটো কি গাঁথনিগত যিখিনি পৰিৱৰ্তন হ'ব, অৰ্থনীতি এখনক গাঁথনিগতভাৱে পৰিৱৰ্তন কৰি কেনেকৈ অৰ্থনীতিখনক বিকাশ সাধন কৰা হ'ব, অৰ্থনীতিখনৰ কেনেকৈ প্ৰতিযোগিতামূলক যিবিলাক ক্ষমতা বৰ্ধন সেই প্ৰতিযোগিতামূলক ক্ষমতা বৰ্ধন নীতি কেনেকৈ প্ৰস্তুত কৰিব সেই সম্পৰ্কত জড়িত কোনটো বিষয় বা পলিচি আছিল সেইটো হ'ল কি ষ্ট্ৰাকচাৰেল চেঞ্জ পলিচি। ঠিক আছে, এতিয়া শ্বৰ্ট টাৰ্ম পলিচি যিটো ষ্টেবিলাইজেশ্যন পলিচিৰ মূল কথাটো হ'ল কি যে আমি কি পাইছিলোঁ যে ফিস্কেল ডেফিচিট বেছি হোৱাৰ বাবে কি হৈছিলে অৰ্থনীতিত এক অস্থিৰ অৱস্থাৰ সৃষ্টি হৈছিলে। আমি ৰিজনছবিলাক পঢ়োঁতে সেই কথাটো পাইছিলোঁ। প্ৰথম পইণ্টটোৱে আছিলে যে ইনক্ৰিজ ইন ফিস্কেল ডেফিচিট। এতিয়া সেই যি বিত্তীয় ঘাটি কেনেকৈ সুস্থিৰ অৱস্থালৈ আনিব, অৰ্থাৎ চৰকাৰখনে কেনেকৈ আয় আৰু ব্যয়ৰ যিটো চৰকাৰী আয় আৰু যিটো চৰকাৰী ব্যয় এক্সপেণ্ডিচাৰ এণ্ড ৰেভিনিউ কেনেকৈ ইকুইলিব্ৰিয়াম কৰিব সেই কথাটোৰ ক্ষেত্ৰত প্ৰথম কি কৰা হৈছিলে নীতি নিৰ্ধাৰণ কৰা হৈছিলে। মানে কি পলিচি ব্যৱহাৰ কৰি পেলাই অৰ্থনীতিখন সুস্থিৰ কৰিব। আৰু অৰ্থনীতি সুস্থিৰ হ'লে কি হ'ব, অৰ্থনীতিখনত কি কৰা হ'ব যিটো ইনক্ৰিজিং ৰেট অফ ইনফ্লেশ্যন মানে যিটো মুদ্ৰাস্ফীতিৰ যিটো ক্ৰমবৰ্ধিত হাৰ, সেই মুদ্ৰাস্ফীতিৰ ক্ৰমবৰ্ধিত হাৰ কেনেকৈ হ্ৰাস কৰিব সেই সম্পৰ্কে কি হৈছে এই ষ্টেবিলাইজেশ্যন পলিচিয়ে সেই সম্পৰ্কত নীতি নিৰ্ধাৰণ কৰিব। অৰ্থাৎ যে অৰ্থনীতিখন কেনেকৈ সুস্থিৰ হ'ব, হ্ৰস্বকালত সেই দুটা সমস্যা সমাধান কৰাৰ কথা ইয়াত প্ৰথম গ্ৰহণ কৰা হৈছিলে। তাৰপিছত ষ্ট্ৰাকচাৰেল চেঞ্জ যিবিলাক গাঁথনিগত যিবিলাক পৰিৱৰ্তন হ'ব, অৰ্থনীতিখনৰ যি গাঁথনি মানে আন্তঃগাঁথনি সেই আন্তঃগাঁথনি পৰিৱৰ্তন কৰি কেনেকৈ অৰ্থনীতি এখনে প্ৰতিযোগিতামূলকভাৱে কেনেকৈ ক্ৰমবৰ্ধমানভাৱে প্ৰতিযোগিতামূলক ক্ষমতা কেনেকৈ উপলব্ধ হ'ব সেই সম্পৰ্কে কি কৰা হৈছে পলিচি নিৰ্ণয় কৰা হৈছে। ঠিক আছে, এই দুয়োটা পলিচি কম্বাইন কৰি পেলাই আমি এটা কথা চাম যে এই দুয়োটা উদ্দেশ্য যে অৰ্থনীতিখনক কেনেকৈ উন্নয়ন সাধন কৰিব, এই দুটা উদ্দেশ্য বুলি ক'লে আমি ভুলকৈ পোৱা নহয়। গতিকে যে সুস্থিৰ কেনেকৈ কৰিব আৰু ভৱিষ্যতৰ বাবে অৰ্থনীতিখনৰ গাঁথনিগত পৰিৱৰ্তন কৰি অৰ্থনীতিখন কেনেকৈ শক্তিশালী কৰিব সেই দুটা উদ্দেশ্য পূৰণ কৰিবলৈ কি কৰা হৈছিলে তিনিটা নীতি বা পদ্ধতি ব্যৱহাৰ কৰা হৈছিলে। অৰ্থাৎ অৰ্থনৈতিক সংস্কাৰ সাধন কৰিবলৈ যাওঁতে কেনেকৈ গ'ল মানে দিশটো কি সেই দিশটো বা পলিচিবিলাক কি আছিলে লিবাৰেলাইজেশ্যন, প্ৰাইভেটাইজেশ্যন এণ্ড গ্ল'বেলাইজেশ্যন পলিচি, যিটো কোৱা হয় LPG পলিচি, যিটো আমি চুটিকৈ কওঁ LPG পলিচি। এই LPG পলিচিটো এটা অতি গুৰুত্বপূৰ্ণ ভাৰতৰ অৰ্থনীতিৰ বাবে, যিহেতু ভাৰতীয় অৰ্থনীতিৰ গাঁথনিগত সম্পূৰ্ণ পৰিৱৰ্তন হ'ল ক'ত LPG পলিচি গ্ৰহণ কৰাৰ পাছত। আৰু কিয় ভাৰত চৰকাৰে LPG পলিচি গ্ৰহণ কৰিলে আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ আমি কেনেকৈ IMF আৰু ৱৰ্ল্ড বেংকে বাধ্য কৰিলে ভাৰত চৰকাৰক LPG পলিচি গ্ৰহণ কৰিবলৈ সেই কথাটো আমি আলোচনা কৰিছোঁ। গতিকে যিসকলে চোৱা নাই মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দিম, তেওঁলোকে গৈ আগৰ ভিডিঅ'টো চাই ল'লে এইটো বেছি সহজ পাবা।
ঠিক আছে এতিয়া লিবাৰেলাইজেশ্যন পলিচি মানে হ'ল কি উদাৰীকৰণ নীতি প্ৰাইভেটাইজেশ্যন পলিচি হ'ল ব্যক্তিগতকৰণ নীতি আৰু গ্লোবেলাইজেশ্যন পলিচি হ'ল কি বিশ্বায়ন বা গোলকীকৰণ নীতি এতিয়া আমি যদি ভালকৈ চাওঁ উদাৰীকৰণ মানে কি যে উদাৰ নীতি গ্ৰহণ কৰিলে ভাৰত চৰকাৰে কি কৰিলে অৰ্থনীতিৰ বিভিন্ন দিশত বিশেষকৈ ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰতেই হওক বা ফাইনেন্স ছেক্টৰতেই হওক বিভিন্ন দিশত কি হৈছে উদাৰ নীতি গ্ৰহণ কৰিলে নেক্সট আহিলে কি যে পাব্লিক প্ৰাইভেটাইজেশ্যন কৰিলে ব্যক্তিগতকৰণ কৰিলে মানে প্ৰাইভেটাইজেশ্যন মিনছ কি শব্দটোতে অৰ্থটো সোমাই আছে যে যিবিলাক ৰাজহুৱা খণ্ডৰ উদ্যোগ সেই উদ্যোগবিলাক কি কৰা হ'ল ব্যক্তিগত খণ্ডৰ হাতত দি দিয়া হ'ল মানে ৰাজহুৱা খণ্ডৰ উদ্যোগৰ পৰিমাণ কমি আহিলে যিহেতু 1956ত আমি দেখিছিলোঁ 17টা ৰাজহুৱা খণ্ডৰ উদ্যোগ চৰকাৰৰ হাতত আছিলে সেইটো পৰিমাণ কমি কমি আহি 8টা হ'ল 8টাৰ পাছত এতিয়া চৰকাৰৰ হাতত কেইটা উদ্যোগ আছে 3টা উদ্যোগ ৰাজহুৱা খণ্ডৰ আছে সেইকেইটা কি বুলি যদি আমি সুধোঁ তেতিয়া আমি কি পাম যে ডিফেন্স ডিফেন্স ছেক্টৰ মানে যিবিলাক সা সঁজুলি প্ৰস্তুত কৰা হয় আমাৰ যি প্ৰতিৰক্ষা বিভাগৰ বাবে সেইটো যি ইণ্ডাষ্ট্ৰি এটমিক এনাৰ্জি যি ইণ্ডাষ্ট্ৰি ৰেলৱে যি ইণ্ডাষ্ট্ৰি বা বিভাগ সেই 3টা বিভাগে কি হৈছে এতিয়া চৰকাৰী খণ্ডৰ হাতত আছে ঠিক আছে তাৰপৰা গ্লোবেলাইজেশ্যন কি যে গোটেই বিশ্বৰ লগত কেনেকৈ প্ৰতিখন দেশৰ লগত আদান প্ৰদান কৰি ব্যৱসায় বাণিজ্য কৰিব লাগিব সেই কথাখিনি ইয়াত আহিব এতিয়া আমি ষ্টেপ বাই ষ্টেপ প্ৰতিটোৰে ডেফিনিশ্যন দি আলোচনা কৰিম এতিয়া আজি আমি আলোচনা কৰোঁ কেনে লিবাৰেলাইজেশ্যন কি নেক্সট liberalization the losing of government controls. It is a process of the elimination of control or relaxation of gov restriction in the area of social, political and economy. অৰ্থাৎ লিবাৰেলাইজেশ্যন বুলি ক'লে মানে উদাৰীকৰণ কি উদাৰীকৰণৰ গোটেই ব্যৱস্থাটোৱে হৈছে কি ই চৰকাৰৰ যিবিলাক নিয়ন্ত্ৰণ সেই নিয়ন্ত্ৰণখিনি হ্ৰাস কৰাৰ যিটো প্ৰচেছ সেই প্ৰচেছটোৱে হৈছে কি উদাৰীকৰণ অৰ্থাৎ আমি দেখিছিলোঁ যে 1956 কি কৈছিলে 1956ৰ যিখন ইণ্ডাষ্ট্ৰিয়েল পলিচি তাত কি কৰা হৈছিলে বহুতবোৰ ইণ্ডাষ্ট্ৰি চৰকাৰৰ আণ্ডাৰত থৈ দিয়া হৈছিলে আৰু এনেকুৱা হৈছিলে যে এটা ইণ্ডাষ্ট্ৰি কোনোবাই আৰম্ভ কৰিব খুজিছে তেতিয়া কি হয় লাইচেন্সৰ ব্যৱস্থা থাকে ইণ্ডাষ্ট্ৰিটো নতুনকৈ আৰম্ভ কৰিবলৈও লাইচেন্স লাগে আকৌ এক্সপাণ্ড কৰিবৰ বাবেও লাইচেন্স লাগে লাইচেন্স মিনছ কি চৰকাৰৰ ৰেষ্ট্ৰিকশ্যন গতিকে সেই ৰেষ্ট্ৰিকশ্যনবিলাক কি কৰা হ'ল প্ৰথমতে সেই যিকোনো ক্ষেত্ৰত যিকোনো ইণ্ডাষ্ট্ৰিৰ ক্ষেত্ৰত কি কৰা হ'ল লঘু ইণ্ডাষ্ট্ৰিয়ে হওক গুৰু ইণ্ডাষ্ট্ৰিয়ে হওক যিকোনো ইণ্ডাষ্ট্ৰিৰ ক্ষেত্ৰত সেই লাইচেন্সৰ ব্যৱস্থাটো উঠাই দিয়া হ'ল পৰ্যায়ক্ৰমে উঠোৱা হৈছে বা বিভিন্ন দ্ৰব্য সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত আছে এতিয়া আমি যদি চাওঁ চৰকাৰে কেইটামান নিৰ্দিষ্ট উদ্যোগ নিজৰ হাতত ৰাখিছে যেনেকৈ আমি কি ক'লোঁ যে ইয়াৰ আগত আমি কৈছিলোঁ যে প্ৰতিৰক্ষা শিতানৰ বাবে যিবিলাক অস্ত্ৰ শস্ত্ৰ প্ৰস্তুত কৰা হয় সেই ডিফেন্স ছেক্টৰৰ বাবে যিবিলাক অস্ত্ৰ শস্ত্ৰ প্ৰস্তুত কৰা ইণ্ডাষ্ট্ৰি সেই ইণ্ডাষ্ট্ৰিবিলাক আমি দেখিছোঁ চৰকাৰৰ হাতত আছে ৰেলৱে বিভাগ আছে এটমিক এনাৰ্জি বিভাগ আছে গতিকে সেইবিলাকৰ ক্ষেত্ৰত চৰকাৰৰ ৰেষ্ট্ৰিকশ্যন আছে তাৰ লগতে চিগাৰেট উৎপাদন সুৰা উৎপাদন বা যিকোনো ধৰণৰ বিস্ফোৰক জাতীয় দ্ৰব্য সামগ্ৰীৰ উৎপাদন তেনেকুৱা ধৰণৰ দ্ৰব্য সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত কি হৈছে এতিয়াও লাইচেন্সৰ ব্যৱস্থা আছে কিন্তু চৰকাৰে নতুন সংস্কাৰ নীতি গ্ৰহণ কৰাৰ লগে লগে কি কৰিলে যিবিলাক কঠোৰ নীতি নিৰ্দেশনা আছিলে ইণ্ডাষ্ট্ৰি এটা গঢ়াৰ ক্ষেত্ৰত সেই নীতি নিৰ্দেশনা হ্ৰাস কৰি পেলালে এতিয়া সেই হ্ৰাস কৰাৰ যিটো প্ৰচেছ সেইটোকে কি বুলি কোৱা হয় উদাৰীকৰণ বুলি কোৱা হয় অৰ্থাৎ চৰকাৰে উদ্যোগ খণ্ডৰ বিকাশৰ বাবে অৰ্থনীতিৰ বিকাশৰ বাবে কি কৰিলে উদাৰ নীতি গ্ৰহণ কৰিলে ঠিক আছে এতিয়া এই উদাৰীকৰণ ব্যৱস্থাটো কৰিবলৈ যাওঁতে ষ্টেপ বাই ষ্টেপ কি ক্ষেত্ৰত উদাৰীকৰণ নীতিটো গ্ৰহণ কৰা হ'ল সেই কথাটো আমি জানিব লাগিব মানে ৰিফৰ্মছ কি ক্ষেত্ৰত কৰা হ'ল সংস্কাৰ কেনেকৈ কৰা হ'ল উদাৰীকৰণৰ কাৰণে কোনটো পদ্ধতিৰে সংস্কাৰ কৰিলে ৰিফৰ্মছবিলাক কি আমি সেইটো মনত ৰাখিব লাগিব সেই ৰিফৰ্মছবিলাক আমি এটা শ্বৰ্টকাট মেথডত মনত ৰাখিব পাৰোঁ সেইটো হ'ল কি ফিট FFITT মানে ফিট শব্দটো মনত ৰাখিলে আমি গম পাম যে লিবাৰেলাইজেশ্যন কেনেকৈ কি ষ্টেপত সংস্কাৰ কৰা হৈছে এতিয়া ফিটটোৰ প্ৰথম এফটোৱে আমাক কি বুজালে যে ফাইনেন্সিয়েল ছেক্টৰত কি কৰা হ'ল ৰিফৰ্ম কৰা হ'ল নেক্সট এফটো হ'ল ফৰেইন এক্সচেঞ্জৰ ক্ষেত্ৰত ৰিফৰ্ম কৰা হ'ল নেক্সট ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰত ৰিফৰ্ম কৰা হ'ল নেক্সট টি টেক্সৰ ৰিফৰ্ম কৰি পেলাই কি কৰা হ'ল লিবাৰেলাইজেশ্যন পলিচি গ্ৰহণ কৰা হ'ল নেক্সট টিটোৱে কি বুজালে যে ট্ৰেড এণ্ড ইনভেষ্টমেণ্ট সেই ক্ষেত্ৰতো কি কৰা হ'ল সংস্কাৰ কৰা হ'ল এতিয়া আমি পৰ্যায়ক্ৰমে চাওঁ ফাইনেন্সিয়েল ছেক্টৰ কি বিত্তীয় খণ্ড অৰ্থাৎ যেতিয়া চৰকাৰে উদাৰীকৰণ নীতি গ্ৰহণ কৰিলে
প্ৰথমতে বিত্তীয় খণ্ডত কি কৰা হ'ল সংস্কাৰ কৰা হ'ল এটা বিত্তীয় খণ্ড বুলি ক'লে আমি কি বুজো যে যিবিলাক আমাৰ বেংক খণ্ড মানে বেংক তাৰপিছতে যিকোনো ধৰণৰ বাণিজ্যিক বেংক বিনিয়োগ বেংক নেক্সট আহিলে অংশপত্ৰৰ বজাৰ নেক্সট আহিলে বৈদেশিক বিনিময় মুদ্ৰাৰ যিখন বজাৰ এই গোটেইখিনিকে সংযোগ কৰি যিটো খণ্ডক কোৱা হয় সেই খণ্ডটোৱে হ'ল কি ফাইনেন্সিয়েল সেক্টৰ অৰ্থাৎ বিত্তীয় খণ্ড মানে বিত্তীয় খণ্ডত কোন কোন থাকিব বেংক থাকিব ব্যৱসায়িক বেংক হওক চৰকাৰী বেংক হওক নেক্সট আহিলে আমাৰ অংশপত্ৰৰ বজাৰ থাকিব তাৰপিছতে বৈদেশিক মুদ্ৰাৰ বজাৰ থাকিব বিনিয়োগ বজাৰ থাকিব এই গোটেইখিনি বজাৰ সংমিশ্ৰণ হৈ যিখন বজাৰ গঢ়ি উঠে সেইখনেই হ'ল বিত্তীয় বজাৰ সেই বিত্তীয় বজাৰত কি কৰিলে চৰকাৰে সংস্কাৰ প্ৰথমটো খোজ ক'ত দিলে এই বিত্তীয় বজাৰত এতিয়া বিত্তীয় বজাৰ সংস্কাৰ কৰিবলৈ গৈ প্ৰথমতে কি কৰিলে চাওঁ আমি যে চেঞ্জ ইন ৰুল অফ RBI মানে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ যিবিলাক ভূমিকা আছিলে সেই ভূমিকাটো কি কৰা হ'ল চেঞ্জ কৰা হ'ল যে 1991ৰ আগলৈকে RBI কি কৰিছিলে ৰেগুলেটৰ হিচাপে কাম কৰিছিলে RBI ৰেগুলেটৰ হিচাপে কাম কৰিছিলে অৰ্থাৎ নিয়ন্ত্ৰক RBI কি আছিলে সৰ্বা আছিলে আৰু নিয়ন্ত্ৰক আছিলে প্ৰতিটো ফাইনেন্সিয়েল সেক্টৰত কি হৈছিলে ফাইনেন্সিয়েল সেক্টৰত যিখিনি আছিলে মানে বিশেষকৈ বেংকেই আছিলে তেতিয়া বেংকৰ ক্ষেত্ৰত যিবোৰ প্ৰাইভেট বেংক নাছিলে সেই সময়ত যিহেতু সেই সময়ত পাব্লিক বেংকেই আছিলে ৰাজহুৱা খণ্ডৰে গোটেই কথাখিনি আছিলে ইণ্ডাষ্ট্ৰি গতিকে সেই পাব্লিক সেক্টৰক কি কৰিছিলে ৰেগুলেটৰ হিচাপে কাম কৰিছিলে মানে নিয়ন্ত্ৰণ কৰিছিলে এতিয়া এই যিটো ৰিফৰ্মছ হ'ল নিউ ইকনমিক পলিচিৰ দ্বাৰা যি ৰিফৰ্মছ হ'ল সেই ৰিফৰ্মছৰ পাছত যিটো RBI ভূমিকাটো হ'ল কি ফেচিলেটৰ হিচাপে তেওঁলোকে কাম কৰিলে মানে এওঁলোক কি হ'ল এওঁলোক মুৰব্বীয়ে হৈ থাকিলে মানে RBI মুৰব্বীয়ে হৈ থাকিলে কিন্তু তেওঁলোক কি হ'ল সহযোগী হিচাপে তেওঁলোকে পৰামৰ্শদাতা হিচাপে তেওঁলোকে কাম কৰিবলৈ আৰম্ভ কৰিলে মানে RBI পৰামৰ্শদাতা হিচাপে কাম কৰিলে এতিয়া RBI আণ্ডাৰতে সব থাকে আমি জানো প্ৰাইভেট বেংকো থাকে পাব্লিক বেংকো থাকিব নেক্সট আহিলে ফাইনেন্সিয়েল যিবিলাক আমাৰ ইনষ্টিটিউশ্যন সেইবোৰো আছে এই গোটেইখিনি RBI পৰামৰ্শদাতা হিচাপে RBI কাম কৰিলে RBI তেওঁলোকৰ কি হৈছে মুৰব্বী কিন্তু RBI তেওঁলোকক কমপ্লিট নিয়ন্ত্ৰণ তেওঁলোকক কৰিব RBIও নোৱাৰে গতিকে RBI তেতিয়াহ'লে ৰুলটো কি হৈছে প্ৰথম অৱস্থাত চেঞ্জ কৰা হ'ল নেক্সট কেনেকৈ চেঞ্জ কৰিলে ফাইনেন্সিয়েল সেক্টৰত আমি সেইবোৰ চাওঁ বিগিনিং প্ৰাইভেট বেংক 1991লৈকে কি হৈছে ভাৰতবৰ্ষত কোনো ধৰণৰ ব্যক্তিগত খণ্ডৰ বেংক নাছিলে এতিয়া আমি দেখিছোঁ বহুত ব্যক্তিগত খণ্ডৰ বেংক ভাৰতবৰ্ষত গঢ়ি উঠিলে 1991ৰ পাছত অৰ্থাৎ কি হয় বেংক এটা আৰম্ভ কৰিবলৈ যিখিনি ইনভেষ্টমেণ্টৰ প্ৰয়োজন সেই ইনভেষ্টমেণ্টৰ প্ৰয়োজন কি হৈছে লাহে লাহে বিভিন্ন সেক্টৰৰ পৰা অহা হ'ল বা বৈদেশিক খণ্ডৰ পৰাও ইনভেষ্টমেণ্ট অহা হ'ল গতিকে আমি ICI বেংকৰ কথা ক'ব পাৰোঁ ICICI বেংকৰ কথা কৈছোঁ নেক্সট কানাড়া বেংক এনেকৈ এটচেট্ৰা বিভিন্ন ধৰণৰ বেংক আছে আমি কনকলতা মহিলা সবলীকৰণ বেংক এনেকুৱা ধৰণৰ বেংকবিলাক প্ৰথম অৱস্থাত কি হৈছে ব্যক্তিগত খণ্ডতে বহুত বেংক কি হৈছে এতিয়া আমাৰ ভাৰতবৰ্ষত চলি আছে গতিকে এই ব্যক্তিগত খণ্ডৰ বেংক ব্যৱস্থাটো কাৰ জৰিয়তে আহিলে তেতিয়াহ'লে আমি প্ৰথম এই যিটো ৰিফৰ্মছ হ'ল লিবাৰেলাইজেশ্যন পলিচি গ্ৰহণ কৰাৰ লগে লগে কি হৈছে প্ৰাইভেট বেংকৰ আৰম্ভণি ঘটিলে তাৰপিছত আহিলে ইনক্ৰিজ ইন দ্য লিমিট অফ ফৰেইন এক্সচেঞ্জ এতিয়া ফৰেইন এক্সচেঞ্জ হ'ল কি যে যিটো আমাৰ বৈদেশিক মুদ্ৰাৰ যিটো হাৰ সেই বৈদেশিক মুদ্ৰাৰ হাৰ মানে বৈদেশিক মুদ্ৰা ইনভেষ্ট কিমান কৰিব আমাৰ সেক্টৰ ভাৰতবৰ্ষত অন্যান্য দেশৰ পৰা বৈদেশিক মুদ্ৰা ইনভেষ্ট কৰাৰ যিটো হাৰ আছিলে বা যিটো লিমিট আছিলে সেই ফৰেইন এক্সচেঞ্জৰ যিটো লিমিট সেইটো কি হৈছে লাহে লাহে বৃদ্ধি কৰা হ'ল 51%লৈকে ফৰেইন এক্সচেঞ্জৰ হাৰটো বৃদ্ধি কৰা হ'ল নেক্সট আহিলে ইজি এক্সপানশ্যন প্ৰচেছ যিহেতু প্ৰচেছটো কি হৈছে যে ইণ্ডাষ্ট্ৰি এটা সম্প্ৰসাৰণ কৰিব লাগে যেতিয়া এটা উদ্যোগ সম্প্ৰসাৰণ কৰিবলগীয়া হয় তাত কি আছিলে লাইচেন্স আকৌ চৰকাৰৰ পৰা গ্ৰহণ কৰিব লাগিব ইণ্ডাষ্ট্ৰি এটা আৰম্ভ কৰিবলৈও লাগে ইণ্ডাষ্ট্ৰিটো খুলি এক্সপাণ্ড কৰিবলৈও কি হয় লাইচেন্স লাগে সেই গোটেই যিখিনি জটিল প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াখিনি নাইকিয়া কৰি এটা সহজ প্ৰক্ৰিয়া কি কৰা হ'ল গ্ৰহণ কৰা হ'ল যাতে চৰকাৰৰ ইমান ৰুল ৰেগুলেশ্যনো নাথাকে যে ইচ্ছা কৰিলে কি হৈছে এটা ইণ্ডাষ্ট্ৰি যদি ইনভেষ্ট কৰিব পাৰে তেতিয়াহ'লে সকলোৱে কৰিব পাৰে গতিকে ইজিলি এক্সপানশ্যন যিটো ব্যৱস্থা সেই ব্যৱস্থাটো কৰা হ'ল এই ফাইনেন্সিয়েল সেক্টৰৰ ক্ষেত্ৰত মানে বিত্তীয় খণ্ডৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হ'ল এইকেইটা মেথডৰ জৰিয়তে নেক্সট আহিলে ফৰেইন এক্সচেঞ্জ এতিয়া বৈদেশিক
যিটো বিনিময় বৈদেশিক বিনিময়টো এটা সকলোতকৈ গুৰুত্বপূৰ্ণ এখন দেশে অন্য এখন দেশৰ লগত কেনেকৈ বাণিজ্য সম্পৰ্ক স্থাপন কৰে বৈদেশিক বিনিময় হাৰৰ যোগেদি এতিয়া বৈদেশিক বিনিময় হাৰ বুলি ক'লে আমি কি বুজো যে ভাৰতবৰ্ষৰ 70 টকা আৰু ডলাৰৰ 1 টকা মানে টকা 70 টকা আৰু 1 ডলাৰ এটো হল কি এক্সচেঞ্জ ৰেট হয় এতিয়া এই এক্সচেঞ্জ ৰেটটো কি হৈছে হ্ৰাস বৃদ্ধি কৰি কি কৰা হল এই এক্সচেঞ্জ ৰেটটোৰ ক্ষেত্ৰত ৰিফৰ্মছ কৰা হল মানে সংস্কাৰ সাধন কৰা হল মানে বৈদেশিক বিনিময় হাৰৰ ক্ষেত্ৰত সংস্কাৰ সাধন কৰা হল সাধন কৰিবৰ বাবে কি হৈছে উদাৰীকৰণ নীতি গ্ৰহণ কৰা হল অৰ্থাৎ চৰকাৰ উদাৰ হল আগতে এনেকুৱা আছিল যে বোলে 1991 45 মান আছিল 1 টকা 1 ডলাৰৰ বিপৰীতে গতি সেই যেটো এক্সচেঞ্জ ৰেট হেতু ফিক্স আছিল তাত চৰকাৰৰ কোনো উদাৰীকৰণ নীতি নাছিল কিন্তু এই যেতিয়া নতুন নীতি অৰ্থনৈতিক নীতি গ্ৰহণ কৰা হল তেতিয়া চৰকাৰে কি কৰিলে ফৰেন এক্সচেঞ্জ ৰেটৰ ক্ষেত্ৰত উদাৰীকৰণ নীতি তেওঁলোকে গ্ৰহণ কৰিলে কেনেকৈ গ্ৰহণ কৰিলে প্ৰথম ষ্টেপটো কি চাও ফৰেন এক্সচেঞ্জ ৰেটৰ ক্ষেত্ৰত প্ৰথমতে কি কৰা হল ডিভ্যালুয়েশন কৰা হল ডিভ্যালুয়েশন মিন্স কি অবমূল্যায়ন এটা অবমূল্যায়নে কি কৰে আমি হেতু চাও অবমূল্যায়ন সিস্টেমটো কি প্ৰথমতে আমি বুজি লওঁ এটা তোমালকে যে অবমূল্যায়ন কি জানিব খোজা তেতিয়ালে ম্যাক্ৰো ইকোনমিক্সৰ যেতিয়া আমি ব্যালেন্স অফ পেমেন্ট আলোচনা কৰিছো তাত অবমূল্যায়ন সম্পৰ্কে ধুনীয়াকৈ আলোচনা কৰা আছে গতিকে তোমালকে ম্যাক্ৰো ইকোনমিক্সত সোমাই ডিভ্যালুয়েশন সম্পৰ্কে ভালকৈ চাই ল'ব পাৰা তথাপিতো আমি কনসেপ্টটো আলোচনা কৰিছো এতিয়া চাও যে এক্সচেঞ্জ ৰেট আমি ধৰিলো $1.70 এটো হল আমাৰ এক্সচেঞ্জ ৰেট এই $1.70 টু কি হৈছে যদি $1.80 কৰি দিয়া হয় এটো সৰকাৰীভাৱে যদি কৰি দিয়া হয় এটোকে কি বুলি কোৱা হয় ডিভ্যালুয়েশন বুলি কোৱা হয় অৰ্থাৎ সৰকাৰীভাৱে যেতিয়া বৈদেশিক ঘৰুৱা মুদ্ৰাৰ হাৰ হ্ৰাস কৰা হয় বৈদেশিক মুদ্ৰাৰ তুলনাত ঘৰুৱা মুদ্ৰাৰ হাৰ হ্ৰাস কৰা যেটো প্ৰচেষ্টা হেতুকে কি বুলি কোৱা হয় অবমূল্যায়ন বুলি কোৱা হয় এটা সৰকাৰে সেই সময়ত কি কৰিলে এই ব্যৱস্থাটো কৰিলে যেটো আমি ৰিজন বিলাক যেতিয়া পঢ়িছিলো তেতিয়া কৈছিলো যে সৰকাৰৰ হাতত একেবাৰে কি নাছিলে যেটো ৰিজাৰ্ভ ৰেশিও যেটো আছিল মানে সৰকাৰৰ বৈদেশিক মুদ্ৰাৰ যেটো ভৰাল আছিল সেই ভৰালটো একেবাৰে কম আছিল গতিকে সৰকাৰে কি কৰিবলগীয়া হ'ল বৈদেশিক মুদ্ৰাৰ ভৰাল বৃদ্ধি কৰিবৰ কাৰণে আৰু এই অবমূল্যায়ন যেটো প্ৰথা বা নীতি এটো গ্ৰহণ কৰিবলগীয়া হ'ল মানে সৰকাৰে সেই সময়ত কি কৰিলে উদাৰীকৰণ নীতি গ্ৰহণ কৰিলে মানে সৰকাৰ উদাৰ হ'ল ৰেষ্ট্ৰিকশনটো কমি গ'ল আৰু সৰকাৰৰ যেটো অৰ্থনীতি উন্নয়নৰ কাৰণে এই নীতি ল'বলগীয়া হ'ল এটা এই নীতি গ্ৰহণ কৰিলে কি হ'ব চাও আমি যে 1 ডলাৰত আগতে কি হৈছে 70 টকা এটা 1 ডলাৰ 80 টকা কোন লাভৱান্বিত হ'ব যি সকলে কি কৰে আমাৰ দেশলৈ দ্ৰব্য সামগ্ৰী ইম্পোৰ্ট কৰিব গতিকে ইম্পোৰ্ট ইয়াত বাঢ়িব যেটো 1 ডলাৰ 80 টকা তেওঁলোকে পাই যাব গতিকে কাৰ লাভ হ'ব বিদেশী সকলৰ লাভ হ'ব কিন্তু বৈদেশিক মুদ্ৰা কি হৈছে আমাৰ হাতলৈ আহিব গতিকে এই সিস্টেমটো সেই সময়ত কৰা হ'ল নেক্সট ইয়াৰ লগতে আৰু এটা কথা আহিল যে মাৰ্কেট ডিটাৰমিনেশন এক্সচেঞ্জ ৰেট প্ৰথমতে সৰকাৰে কি কৰিলে এই এক্সচেঞ্জ ৰেটটো নিৰ্ধাৰণ কৰিলে অবমূল্যায়ন কৰিলে তাৰ পাছত আৰু এটা ষ্টেপ তাত আহি গ'ল লগে লগে যে হেতু কি বজাৰতে কি কৰা হ'ল এক্সচেঞ্জ বজাৰে এক্সচেঞ্জ ৰেটটো নিৰ্ধাৰণ কৰি দিয়া হ'ল এতিয়া এটো বিনিময় হাৰ কেনেকৈ নিৰ্ধাৰণ কৰে সেই সম্পৰ্কে মই ম্যাক্ৰো ইকোনমিক্সৰ প্লেলিষ্টত চাবা আলোচনা কৰি থৈছো কেনেকৈ বিনিময় হাৰ নিৰ্ধাৰণ কৰা হয় মানে কেনে ইকুইলিব্ৰিয়াম অফ বিওপি তাত চালে তোমালকে দেখিবা যে কেনেকৈ বজাৰৰ মানে যেটো আমাৰ বৈদেশিক মুদ্ৰাৰ যোগান আৰু চাহিদা বৈদেশিক মুদ্ৰাৰ যোগান আৰু চাহিদাই কি কৰে বজাৰত এনেকৈ বিনিময় হাৰ নিৰ্ধাৰণ কৰে যেতিয়া যেটো বিদু কটাকটি কৰে হেতুই কি হয় বিনিময় হাৰ এইটোৱে হল মাৰ্কেট ডিটাৰমিনেশন এক্সচেঞ্জ ৰেট গতিকে প্ৰথম পৰ্যায়ত ডিভ্যালুয়েশন কৰা হৈছে আৰু লাহে লাহে হেতু কি হৈছে সেই এক্সচেঞ্জ ৰেটটো কোনে নিৰ্ধাৰণ কৰে যে বজাৰে নিৰ্ধাৰণ কৰে মানে বৈদেশিক মুদ্ৰাৰ যোগান আৰু চাহিদাই কি কৰিব বজাৰ যেটো বিনিময় হাৰটো দেশৰ মাজত বিভিন্ন দেশৰ মাজত বিনিময় হাৰটো নিৰ্ধাৰণ কৰিব গতিকে এটো হল কি উদাৰীকৰণৰ অন্য এটা নীতি ঠিক আছে নেক্সট আমি ইয়াৰ পইণ্ট আমি 3 টো চাও 3 পইণ্টত কোৱা আছে যে ইন্ডাষ্ট্ৰিয়েল সেক্টৰ মানে উদ্যোগিক খণ্ডত কি সংস্কাৰ সাধন কৰা হ'ল উদাৰীকৰণৰ প্ৰথাটো যেতিয়া গ্ৰহণ কৰিলে উদ্যোগিক ক্ষেত্ৰটো কি হৈছে কিছুমান শিথিল নীতি গ্ৰহণ কৰা হ'ল কি হ'ল আমি প্ৰথম চাও স্টেপ বাই স্টেপ যে ৰিডাকশন ইন ইন্ডাষ্ট্ৰিয়েল লাইসেন্সিং এটা যে ইন্ডাষ্ট্ৰি এটা খুলিবৰ বাবে কি কৰা হ'ল যি
লাইসেন্সিং ব্যৱস্থা সেই লাইসেন্সিং ব্যৱস্থাৰ ক্ষেত্ৰত হ্ৰাস কৰা হ'ল লাইসেন্স তাৰমানে দিয়া ব্যৱস্থাটো কি কৰা হ'ল কমাই অনা হ'ল যে আমি কৈছোঁ যে লাইসেন্স এখন যেতিয়া দিবলৈ দিয়ে চৰকাৰৰ পৰা লাইসেন্স লোৱাটো এটা দীঘল প্ৰক্ৰিয়া হয় আৰু লগত জটিল হয় গতিকে লাইসেন্স ব্যৱস্থাটোৰ জৰিয়তে কি হৈছে যেতিয়া এজন উদ্যোগীয়ে এটা ইণ্ডাষ্ট্ৰি আৰম্ভ কৰিবলৈ যায় তেওঁ বহুত ধৰণৰ জটিল প্ৰক্ৰিয়াৰ সন্মুখীন হোৱাৰ ফলস্বৰূপে কি কৰে এই ক্ষেত্ৰত তেওঁলোক উৎসাহিত অনুভৱ নকৰি ইণ্ডাষ্ট্ৰি আৰম্ভ নকৰে বহু ক্ষেত্ৰত তেনেকুৱা হয় বা চৰকাৰে কি হৈছে পাৰ্মিশ্যন নিদিয়ে গতিকে এই যি লাইসেন্সিং ব্যৱস্থা এই লাইসেন্সিং ব্যৱস্থাত কিছু শিথিল নীতি গ্ৰহণ কৰা হ'ল মানে ৰিডাকশ্যন কৰি দিয়া হ'ল সকলো ইণ্ডাষ্ট্ৰি খুলিবলৈ কি কৰা হ'ল লাইসেন্স নহ'লেও হয় এনেকুৱা এটা ব্যৱস্থা গ্ৰহণ কৰা হ'ল নেক্সট আহিলে ডিক্ৰিজ ইন ৰুল অফ পাব্লিক সেক্টৰ মানে ৰাজহুৱা খণ্ডৰ যিবিলাক উদ্যোগ আছিলে সেই ৰাজহুৱা খণ্ডৰ উদ্যোগবিলাকৰ কি কৰা হ'ল যি ভূমিকা সেই ভূমিকাটো হ্ৰাস কৰি দিয়া হ'ল অৰ্থাৎ ৰাজহুৱা খণ্ডৰ উদ্যোগৰ পৰিমাণে হ্ৰাস হৈ গ'ল যিহেতু ৰাজহুৱা খণ্ডৰ উদ্যোগ মানে কি চৰকাৰৰ নিয়ন্ত্ৰণত থকা উদ্যোগ চৰকাৰৰ নিয়ন্ত্ৰণে হ্ৰাস কৰি দিয়া হ'ল বহুতো ইণ্ডাষ্ট্ৰি যলৈ কি আহিছে যেতিয়া FDI আহি গ'ল যিটো চৰকাৰে কি কৰিলে পাব্লিক যিটো FDI মিন্স কি ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট মানে যিটো হ'ল বৈদেশিক প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ বিদেশৰ পৰাও আহি কি কৰিব পৰা হ'ল আমাৰ দেশত বিনিয়োগ কৰাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটো গঢ়ি উঠিলে গতিকে সেই ব্যৱস্থাটো গঢ়ি উঠাৰ লগে লগে চৰকাৰী খণ্ডৰ ভূমিকাও লাহে লাহে কমি আহিলে মানে কমাই দিয়া হ'ল নেক্সট আহিলে ডি ৰিজাৰ্ভেশ্যন অফ স্মল স্কেল ইণ্ডাষ্ট্ৰি এতিয়া স্মল স্কেল ইণ্ডাষ্ট্ৰি যিবিলাক ক্ষুদ্ৰ উদ্যোগৰ বাবে যিবিলাক ৰিজাৰ্ভেশ্যন আছিলে যে এইখিনি যদি দ্ৰব্য সামগ্ৰী উৎপাদন কৰা হয় এইবোৰ ক্ষুদ্ৰ উদ্যোগ হ'ব এনেকুৱা ধৰণৰ কিছুমান ৰুল ৰেগুলেশ্যন আছিলে ক্ষুদ্ৰ উদ্যোগৰ বাবে সেই ক্ষুদ্ৰ উদ্যোগৰ ৰুল ৰেগুলেশ্যনবিলাকো ইয়াত কমাই দিয়া হ'ল এতিয়া এটা সময়ত কি আছে 10 কোটি টকালৈকে যদি এটা ইণ্ডাষ্ট্ৰিয়ে বিনিয়োগ কৰে তেতিয়া সেইও ক্ষুদ্ৰ উদ্যোগৰ ভিতৰত বৰ্তমান অৱস্থাত পৰে কিন্তু ইয়াৰ আগত সেই ব্যৱস্থাটো নাছিলে গতিকে ক্ষুদ্ৰ উদ্যোগৰ ক্ষেত্ৰত যিবিলাক ৰিজাৰ্ভেশ্যন আছিলে সেই ৰিজাৰ্ভেশ্যনবিলাকো উঠাই দিয়া হ'ল গতিকে এইখিনি নিশ্চয় শিথিল কৰি দিয়া ছিষ্টেমটো আমি বুজি পাইছোঁ ইয়াৰ পাছত নেক্সট টেক্স ৰিফৰ্মছ কৰা হ'ল টেক্সৰ ক্ষেত্ৰত সংস্কাৰ সাধন কৰা হ'ল মানে কৰৰ ক্ষেত্ৰত কৰ কি আমি জানো আগৰ ক্লাছত আলোচনা কৰিছোঁ মেক্ৰ' ইকনমিক্সত তোমালোকে চাবা টেক্স কি এতিয়া টেক্সৰ ক্ষেত্ৰত কি হৈছে যিবিলাক কঠোৰ নীতি নিৰ্দেশনা আছিলে সেই নীতি নিৰ্দেশনাবিলাকৰ ক্ষেত্ৰতো কিছু শিথিল নীতি গ্ৰহণ কৰা দেখা গ'ল তাৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ প্ৰথম হ'ল টেক্স ৰিফৰ্মত কি কৰিলে চাওঁ আমি ৰিডাকশ্যন ইন টেক্সেছ যে কৰটো যিমান বেছি কৰ দিব লাগে সেই কৰৰ পৰিমাণটো হ্ৰাস কৰি দিয়া হ'ল এতিয়া কৰটো যদি বেছি দিবলগীয়া হয় জনসাধাৰণে চৰকাৰক তেতিয়া কি হয় সাধাৰণতে বা ইণ্ডাষ্ট্ৰি এটাই যেতিয়া কৰ বেছিকৈ চৰকাৰক দিবলগীয়া হয় তেতিয়া কি হয় ইণ্ডাষ্ট্ৰিটোৰ যি প্ৰফিটটো কমি যায় আৰু প্ৰফিট কমি যোৱা মিন্স কি হয় তেওঁলোকৰ উৎপাদনৰ ক্ষেত্ৰত অনিহাৰ সৃষ্টি হয় গতিকে কৰৰ ক্ষেত্ৰত কিছু কৰৰ ৰেটটো হাৰটো কমাই দিয়া হ'ল নেক্সট চিম্প্লিফিকেশ্যন অফ টেক্স প্ৰচেছ যিটো কৰ প্ৰদানৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত কি হৈছে সৰলীকৰণ কৰা হ'ল এতিয়া ডাইৰেক্ট টেক্স ইনডাইৰেক্ট টেক্স বিশেষকৈ ইনডাইৰেক্ট টেক্সৰ ক্ষেত্ৰত এতিয়া ইনডাইৰেক্ট টেক্সক আমি দেখিছোঁ প্ৰথম অৱস্থাত ভেলু এডেড টেক্স কৰা হ'ল মানে মূল্য সংযোজন কৰ এতিয়া বৰ্তমান একেবাৰে চিম্প্লিফিকেশ্যন কৰি দিয়া হ'ল কি GST যিটো কি হৈছে এখন দেশ এক কৰ ব্যৱস্থা গতিকে GSTত আৰু টেক্স ব্যৱস্থাটো কি কৰা হ'ল মানে সৰলীকৰণ কৰা হ'ল এই টেক্স ব্যৱস্থাটো সৰলীকৰণ কৰা যিটো প্ৰচেছ সেই প্ৰচেছটো আমাৰ অৰ্থনৈতিক কি হৈছে উদাৰীকৰণৰ এটা নীতি হয় গতিকে সেই নীতিটো গ্ৰহণ কৰাৰ লগে লগে কি হৈছে মানুহে টেক্স দিবলৈ বেয়া নোপোৱা হ'ল যেতিয়া টেক্সটো মানুহৰ বেছিকৈ দিয়ে তেতিয়া কি হয় জনসাধাৰণে যেতিয়া টেক্স দিব তেতিয়া কি হ'ব চৰকাৰৰ ৰাজহ বেছিকৈ আহৰণ হ'ব গতিকে সেই ফিস্কেল ডেফিচিট যিটো আছিলে যে বিত্তীয় যিটো ঘাটি হয় যদি ৰাজহ বেছিকৈ আহৰণ হয় তেতিয়া কি হ'ব চৰকাৰে এক্সপেণ্ডিচাৰ আৰু ৰেভিনিউ এই দুয়োটাৰ মাজত সামঞ্জস্য সৃষ্টি কৰিবলৈ এটা সুবিধা পাব গতিকে সেইকাৰণে এই ব্যৱস্থাবিলাক গ্ৰহণ কৰা হ'ল নেক্সট আহিলে ট্ৰেড এণ্ড ইনভেষ্টমেণ্ট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু বিনিয়োগ সেই ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা কৰিলে কেনেকুৱা ধৰণে কি ভূমিকা ল'লে আমি চাওঁ প্ৰথম আহিলে ৰিমুভেল অফ কোৱান্টিটেটিভ ৰেষ্ট্ৰিকশ্যন কোৱান্টিটেটিভ ৰেষ্ট্ৰিকশ্যন মানে কি যিবিলাক দ্ৰব্য সামগ্ৰী এক্সপৰ্ট এণ্ড ইম্পৰ্ট কৰা হয় এক্সপৰ্ট ইম্পৰ্টৰ বাবে দ্ৰব্য সামগ্ৰীৰ ক্ষেত্ৰত যিবিলাক ৰেষ্ট্ৰিকশ্যন আছিলে পৰিমাণ যিটো আছিলে মানে সেই পৰিমাণটো লাহে লাহে কি কৰা হ'ল ইয়াত কমাই দিয়া হ'ল যে ৰেষ্ট্ৰিকশ্যনটো কমাই দিয়া হ'ল যে নহয় বোলে ইমানখিনি দ্ৰব্য সামগ্ৰীহে ভাৰতবৰ্ষই আমেৰিকালৈ কি কৰিব পাৰিব এক্সপৰ্ট কৰিব পাৰিব বা আমেৰিকাৰ পৰা ইমানখিনি কোৱান্টিটিহে আনিব পাৰিব এই যিটো
মানে ৰেষ্ট্ৰিকশ্যন আছিলে, ধৰা বন্ধা আছিলে, সেই ধৰা বন্ধাটো নাইকিয়া হ'ল। মানে যে যিমান মন যায় এক্সপৰ্ট ইম্পৰ্ট কৰিব পাৰে, ইয়াত কোনো ধৰা বন্ধা নাথাকে, সেইটো এটা শিথিলকৰণ ব্যৱস্থা। নেক্সট আহিলে ৰিমুভেল অফ এক্সপৰ্ট ডিউটি ৰিমুভেল কৰি দিয়া হ'ল, উঠাই দিয়া হ'ল, মানে দ্ৰব্য কমাই দিয়া হ'ল, ঠিক উঠায়ো নহয় কমাই দিয়া হৈছে, যিটো মানে ৰপ্তানি শুল্ক, দ্ৰব্য সামগ্ৰী ৰপ্তানি কৰিবলৈ যাওঁতে যিটো শুল্ক দিবলগীয়া হয় সেই শুল্ক কমোৱা হ'ল। তেনেকৈ ইম্পৰ্ট ডিউটি কমাই দিয়া হ'ল, মানে আমদানি কৰিবলৈ যাওঁতে এইবোৰ টেক্স হয়, এক্সপৰ্ট ইম্পৰ্ট যদি আমদানি ৰপ্তানি যিটো কৰ লগায় সেইটো ডিউটি বুলি কোৱা হয়। গতিকে সেই দুটাৰ ক্ষেত্ৰতো শিথিল নীতি গ্ৰহণ কৰা হ'ল। তাৰ লগতে আৰু এটা বস্তু আহিলে ৰিডাকশ্যন অফ ইম্পৰ্ট লাইচেঞ্চিং। এই দ্ৰব্য সামগ্ৰী কি হয়, এখন দেশৰ পৰা অন্য এখন দেশলৈ যেতিয়া ইম্পৰ্ট কৰা হয় তাত লাইচেঞ্চৰ ব্যৱস্থা লাগে, সেই লাইচেঞ্চ ব্যৱস্থাৰ ক্ষেত্ৰতো শিথিল ভূমিকা গ্ৰহণ কৰা হ'ল। মানে সকলো বস্তুৰ ক্ষেত্ৰতেই লাইচেঞ্চৰ যিটো ব্যৱস্থা আছিল সেই প্ৰথা কি কৰা হ'ল, উঠাই দিয়া হ'ল। অৰ্থাৎ এখন দেশৰ পৰা অন্য এখন দেশলৈ যেতিয়া দ্ৰব্য সামগ্ৰী আমদানি কৰিব বা ৰপ্তানি কৰিব, এই ক্ষেত্ৰত যিবিলাক মানে ধৰা বন্ধা নীতি নিয়ম, কঠোৰ নীতি নিয়ম আছিলে ভাৰতবৰ্ষৰ, সেইখিনি লাহে লাহে কমাই দিয়া হ'ল। গতিকে ষ্টেপ বাই ষ্টেপ এই গোটেই প্ৰচেছখিনি গ্ৰহণ কৰি লিবাৰেলাইজেশ্যন মিনছ এই গোটেই প্ৰচেছখিনি আমি এই কথাটো জানিব লাগিব যে উদাৰীকৰণ বুলি ক'লে আমি বুজি পালোঁ যে ৰেষ্ট্ৰিকশ্যনটো কি হৈছে, ৰিমুভ কৰা হ'ল। গভৰ্ণমেণ্টৰ ৰেষ্ট্ৰিকশ্যনবিলাক, পাব্লিক ছেক্টৰৰ যিবিলাক ৰেষ্ট্ৰিকশ্যন, পাব্লিক ছেক্টৰৰ যিবিলাক পাৱাৰ, সেই পাৱাৰবিলাকো লাহে লাহে কি কৰা হ'ল, ট্ৰেন্সফাৰ কৰা হ'ল টু প্ৰাইভেট ছেক্টৰ, মানে ব্যক্তিগত খণ্ডলৈ ট্ৰেন্সফাৰ কৰা হৈছে। গতিকে সেই ব্যক্তিগত খণ্ডলৈ ট্ৰেন্সফাৰ কৰা মিনছ কি, যে প্ৰাইভেট ছেক্টৰৰ যিখিনি ৰুল ৰেগুলেশ্যন কণ্ট্ৰল সেইখিনি কমাই দিয়া হ'ল। লিবাৰেলাইজেশ্যন মিনছ সেইটো, মানে চৰকাৰে উদাৰ নীতি গ্ৰহণ কৰিলে যে আমিয়ে চব কৰি থাকিম। চৰকাৰৰ যিটো ব্যৱস্থা এটা সময়ত আছিলে 1991 আগলৈকে, যে অন্য দেশৰ পৰা অনা নিয়াৰ ক্ষেত্ৰত যিখিনি প্ৰতিবন্ধকতা আছিলে সেইখিনি লাহে লাহে কমাই দিয়া হ'ল। সেই উদাৰীকৰণ ব্যৱস্থা কৰিবলৈ যাওঁতে চৰকাৰে কি কৰিলে, এই ষ্টেপকেইটা গ্ৰহণ কৰিলে। আমি দেখিছোঁ ষ্টেপখিনি প্ৰথমতে আহিলে আমাৰ কি, তেতিয়াহ'লে প্ৰথমটোৱে হ'ল ফাইনেন্সিয়েল ছেক্টৰত তেওঁলোকে কিছুমান শিথিল নীতি গ্ৰহণ কৰিলে। নেক্সট আহিলে ফৰেইন এক্সচেঞ্জত, ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰ টেক্স ৰিফৰ্ম কৰিলে, ট্ৰেড এণ্ড ইনভেষ্টমেণ্টৰ ক্ষেত্ৰতো কি কৰিলে, ৰিফৰ্ম কৰিলে, আৰু এনেকৈ লিবাৰেলাইজেশ্যন নীতিটো এপ্লাই কৰা হ'ল। গতিকে লিবাৰেলাইজেশ্যন কি নিশ্চয় আমি বুজি পাইছোঁ। নেক্সট ক্লাছত আমি আলোচনা কৰিম প্ৰাইভেটাইজেশ্যন এণ্ড গ্ল'বেলাইজেশ্যন। আজিলৈ ইমানেই, থেংক ইউ।